মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি ডাঙৰীয়াই তেওঁলোকে যোগাযোগ কৰে আৰু ৰাজহুৱাভাৱে তেওঁলোকে সহযোগিতা বিচাৰে আৰু অৱশেষত দলৰ এজন শৃংখলিত কাৰ্যকৰ্তা হিচাপে আমি পূৰ্বৰ পৰাই কৰি আহিছিলোঁ। দলৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আৰু দলৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ এবাৰ বিজেপি চৰকাৰ হ'ব আৰু বিজেপি চৰকাৰ হওক এইটো আমি দোহাৰি আছিলোঁ। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি দলৰ কাম কাজেৰে চৰকাৰ গঠন কৰা হোৱাত যাতে আমি কাম কৰিব পাৰোঁ সেইখিনি বিবেচনা কৰি মই যোৱাকালি যি সিদ্ধান্তৰে যি যাত্ৰাৰে যাবৰ কাৰণে স্থিৰ কৰিছিলোঁ সেইটো ইতিমধ্যে মই প্ৰত্যাহাৰ কৰিছোঁ আৰু দলৰ কাম কাজ কৰাৰ ক্ষেত্ৰত আহি থকা দিনত সকলোৰে পৰা সহায় সহযোগ বিচাৰিছোঁ, যাৰ জৰিয়তে যাতে দলৰ সংগঠন শক্তিশালী কৰিব পাৰোঁ আৰু দলৰ মাজেদিও যাতে মই কাৰ্যকৰ্তাৰ মাজত থাকি ৰাইজক সেৱা কৰিব পাৰোঁ তাৰ বাবে মন বান্ধি এই কথাখিনি বা এই সিদ্ধান্তলৈ আহিবলগীয়া হ'ল। তাৰ বাবে মই যোৱাকালি যিখিনি প্ৰস্তুতি আছিল এই প্ৰস্তুতিখিনি এইটো পৰ্যায়লৈ আহিবৰ কাৰণে যথেষ্ট আলাপ আলোচনা কৰিবলগীয়া হ'ল আৰু তাৰ বাবে মই দুঃখিত। হয়, দলৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা বাৰে বাৰে কোৱা ক্ষেত্ৰত যিহেতু প্ৰাৰ্থীৰ সন্দৰ্ভত দলৰ বহুতৰ মতামত বা দলৰ দৃষ্টিভংগীটো সুকীয়া আছিল, কিন্তু দলে যি সিদ্ধান্ত ল'লে এই সিদ্ধান্তক আমি সকলোৱে আগবঢ়াই নিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈ আমি আমাৰ কাম কৰি যাবৰ কাৰণে আমি দলৰ সৈতে মোৰ সহযোগিতা, প্ৰাৰ্থীগৰাকীৰ সৈতে সহযোগিতা, সকলোৰে সৈতে মোৰ সহযোগিতা থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।